নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু প্ৰথম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নম্বৰ 1 আওৰ বিউটিফুল পাৰ্টিৰ ভিতৰত থকা এটা কাহিনী এটো হৈছে মাংকি এণ্ড দ্য টু ক্যাটস এই ভিডিঅ'টোৰ জৰিয়তে এই কাহিনীটো আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো Monkey and the two cats অৰ্থাৎ কি কৈছে বান্দৰ আৰু দুটা মেকুৰীৰ কাহিনী ইয়াতে আমি পঢ়িবলৈ পাম বুনু and Runu were two cats বুনু আৰু ৰুনু দুটা মেকুৰী আছিল one day they found a piece of cake আৰু এদিনাখন হিহতে কেকৰ টুকুৰা পাইছিলে they tore it into two pieces আৰু সেই কেকৰ টুকুৰা কি কৰিলে কেকৰ টুকুৰাটোৰ দুটা ভাগ কৰিলে But one piece was bigger than the other. Kintu a piece an episode koi ki hoi thakile dangor hoi thakile. So they went to Golu the monkey for help. Aru teoluke Golu orthat ei bandor tur pora sohai loboloi gol. He was sitting on the branch of a tree. Aru bandor tue gosor dalot bohi asil. Golu said, "Don't worry." Aru bandor tu orthat Golue kole je chinta nokoriba. I will make both the pieces equal. Aru moi duta tukurai homan kori dim. Golu took a bite from the bigger piece. Aru Golue e dangor piece tu loi pelai kamurile. But this made the other piece bigger. Kintu jetia tao kamurile titia an eta piece je ase hetu dangor hoi thakile. Golu went on eating to make both the pieces equal. Aru duita piece orthat tukura homan koribo jaote Golue duita tukurai khai pelale. He finished eating the whole cake. Aru jikhini cake mekuri dutai paisile he atai khini cake Golu orthat bandor tue khai pelale. Bunu and Runu soon realized that they should have shared the cake among themselves and not asked for Golu's help. Aru tetia mekuri dutai buji pale je ami je cake khini paisilu hekhini jodi duitar majot bhogai khalu hoy tetia hole amar besi কামত হলে হয় অর্থাৎ দুইটা খাব পালো হয় আমি বান্দৰটোৰ সহায় লোৱা উচিত নাছিলে এখিনি কথা মেকুৰী দুইটাই বুজি পাইছিলে ঠিক আছে কাহিনীটো অৰ্থাৎ এখিনি কথাই আছিল যে মেকুৰী দুটাই এনেকুৱা হৈ গল ই বেছি খাব মই কম খাম সেই হিচাপে ভাবি মিলি দুইটাই বান্দৰটোৰ সহায় লব গৈছিলে কিন্তু অৱশেষত কি হৈ গল বান্দৰটোৱে গুটে কেকখিনি খাই পেলাই হেক কৰি দিলে বুনু আৰু ৰুনুৱে কেকৰ অকমানো ভাগত নাপালে ঠিক আছে এতিয়া ইয়াতে কিছুমান প্ৰশ্ন দিয়া আছে তাৰে মই উত্তৰসমূহ অকমান কবলৈ চেষ্টা কৰিম কি দিছে listen and answer অৰ্থাৎ কি কৈছে যে শুনিব দিছে আৰু উত্তৰ দিবলৈ দিছে এতিয়া ইয়াতে প্ৰথমটো দিছে who were Bunu and Runu অৰ্থাৎ বুনু আৰু ৰুনু কোন আছিল হেতু সুধিছে এতিয়া আমি অলৰেডি যেতিয়া পঢ়িলো ষ্টৰীটো তেতিয়া আমি গম পাইছো হেনে বুনু and ৰুনু কোন আছিল অৰ্থাৎ বুনু and ৰুনু কোন আছিল দুটা মেকুৰী আছিল তো আমি এই ধৰণে লিখিম মই ইয়াতে লিখি ৰাখিছো ধুনিয়াকৈ Who were Bunu and Runu? উত্তৰটো হ'ব Bunu and Runu were two cats. এই ধৰণে লিখিলে হৈ যাব এতিয়া আমি চাইছো নেক্সট প্ৰশ্নটো আমাক কি দিছে সো আমাক টুটো দিছে Who found a piece of cake? অৰ্থাৎ কোনে কেকৰ টুকুৰা পাইছিলে এটো সুধিছে আমি জানোৱে যে কোনে পাইছিলে মেকুৰী দুটাই পাইছিলে হয়নে তো ইয়াতে আমি এই ধৰণে লিখিম যে প্ৰশ্নটো আছে যে Who found a piece of cake? উত্তৰ হ'ব Two cats, Bunu and Runu found a piece of cake. অৰ্থাৎ দুটা মেকুৰী বুনু আৰু ৰুনুৱে কেক টুকুৰা পাইছিলে হ'ব তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো কি দিছে Who was Golu? অৰ্থাৎ গলু কোন হয় সুধিছে এৰ প্ৰশ্নটো আছিল যে Who was Golu আৰু উত্তৰ কি হ'ব Golu was the monkey অৰ্থাৎ গলু এটা বান্দৰ আছিল তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো কি দিছে চাইছো Next প্ৰশ্নটো আমাক দিছে Who ate the piece of cake? অৰ্থাৎ কেকৰ টুকুৰাটো কোনে খালে হেতু সুধিছে তাৰপিছত ইয়াৰ প্ৰশ্নটো কি দিছিল যে Who ate the piece of cake? অৰ্থাৎ কেকৰ টুকুৰা কোনে খাইছিল হেতু সুধিছে ইয়াৰ উত্তৰটো হ'ব The monkey Golu ate the piece of cake অৰ্থাৎ গলুৱে বান্দৰ গলুটোৱে কি খাইছিলে সেই কেকৰ পিচটো খাইছিলে তাৰপিছত আমাক নেক্সট প্ৰশ্নটো দিছে
Who do you like? Golu, Bunu or Runo? অর্থাৎ তোমার কাক ভাল লাগিছে? গলুক ভাল লাগিছে নে বুনু আৰু ৰুনুক ভাল লাগিছে? তো এইটো প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ ওপৰত এৰি দিছো যে তোমালোকে ষ্টৰীটো যেতিয়া মই অসমীয়াত অনুবাদ কৰাই দিলো তেতিয়া ষ্টৰীটো বুজি মেলি কাক ভাল লাগিছে এটো তোমালোকে নিজে লিখিবা ঠিক আছে তাৰ পিছত আমাক দিছে why did Golu eat up the cake যে কিয় বান্দৰটোৱে কেকখিনি খাই পেলাইছিলে হেতু সুধিছে সো আমাৰ প্ৰশ্নটো কি দিছিলে যে why did Golu eat up the cake যে গলুৱে কিয় কেক টুকুৰা খাই পেলালে উত্তৰটো হ'ব যে কি Golu ate up the cake to make both the pieces equal অৰ্থাৎ গলুৱে দুইটা কেকৰ পিছে সমান কৰিব যাওতে কি হৈ থাকিলে খোৱা গল এতিয়া মই আটাইখিনি প্ৰশ্ন আকৌ এবাৰ উত্তৰ হ মাতি দিবলৈ চাইছো who were Bunu and Runu Bunu and Runu were two cats তাৰপিছত দ্বিতীয়টো দিছে who found a piece of cake two cats Bunu and Runu found a piece of cake তাৰপিছত দিছে who was Golu Golu was the monkey who ate the piece of cake the monkey Golu ate the piece of cake why did Golu eat up the cake Golu ate up the cake to make both the pieces equal আৰু 5 নম্বৰটো আছিল who do you like Golu Bunu or Runo এটো তোমালকে নিজে ভাবি পেলাই লিখিবা কাহিনীটো যেহেতু বুজি পা গৈছে এতিয়া আমি চাইছো আমাক নেক্সট কি দিছে আমাক নেক্সট কি কৈছে যে now say yes or no অৰ্থাৎ এতিয়া আমাক কবলে দিছে হয় বা নহয় There were two cats in the story অৰ্থাৎ কাহিনীটো দুটা মেকুৰীৰ কথা আছে তো এটো কি হ'ব yes অৰ্থাৎ হয় The monkey divided the cake into 3 pieces বান্দৰটোৱে তিনিটা টুকুৰা কৰি তিনিটা ভাগ কৰিছিলে কেক টুকুৰাৰ তো এটো কি হ'ব no হ'ব কাৰণ গুটেখিনি বান্দৰটোৱে খাই পেলালে The two cats and the monkey were playing together বান্দৰটো আৰু মেকুৰী দুটাই একেলগে খেলি আছিল তো এটো কি হ'ব no হ'ব The two cats could not eat the piece of cake যে মেকুৰী দুটাই কেকটোৰ এটা ভাগো খাবলে নাপালে বা এটুকুৰাও খাবলে নাপালে তো এটো কি হ'ব yes হ'ব The monkey ate the whole piece of cake যে বান্দৰটোৱে গুটে কেকৰ টুকুৰাটোৱে খাই পেলাইছিলে তো এটো কি হ'ব yes হ'ব এতিয়া মাক কি দিছে Let's learn some new words অৰ্থাৎ কেটামান নতুন শব্দ পঢ়িবলৈ দিছে এতিয়া a tree হৈছে এডাল অৰ্থাৎ এডাল গছৰ কি বুলি কোৱা হয় a tree a cake এটা কেকক a cake বুলি কোৱা হয় a cat এটা মেকুৰী a branch এডাল কি বুলি কৈছে ডাল বুলি যে গছৰ যে ডালক আমি কি বুলি কওঁ branch বুলি কওঁ a monkey এটা বান্দৰ নেক্সট ভিডিওত আমি ৰিমা and her pet ষ্টৰীটো পঢ়িম আৰু তাৰ যিখিনি ক্ৰিয়াকলাপ আছে আটাইখিনি আলোচনা কৰিম ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং